বিশিষ্ট অভিনেতা কমল লোচন ডাঙৰীয়াই আমাৰ এই জগদুৱাৰ বনাই অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজৰ কাৰণে আজি আচলতে শিবিৰত থকা লোকসকললৈ এসাঁজ তেওঁ অন্ন আগবঢ়াইছে। এই অঞ্চলটোৰ প্ৰতি থকা তেওঁৰ যি মৰম, এই বনায়কসকলৰ যি মৰ্মবেদনা তেখেতে উপলব্ধি কৰি এই ৰাইজৰ ওচৰত তেওঁ প্ৰত্যক্ষভাৱে আহিব নোৱাৰিলেও তেওঁ যি এমুঠি অন্ন দি তেখেতসকলৰ ওচৰত এটা সেৱা আগবঢ়াইছে, তাৰ কাৰণে তেখেতলৈ আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতক ভগৱানে সুস্বাস্থ্য প্ৰদান কৰক। এই অঞ্চলটোৰ প্ৰতি তেওঁ যি মৰম ভালপোৱা প্ৰদৰ্শন কৰিলে তাৰ বাবে আমি সদায় ঋণী হৈ যাওঁ। আচলতে এনেধৰণৰ কাম বহুজনেই কৰিছে, তথাপিও কিন্তু এগৰাকী শিল্পী হিচাপে কমল লোচন ডাঙৰীয়াই এই অঞ্চলটোৰ প্ৰতি ৰাইজৰ প্ৰতি তেওঁ থকা যি মৰম ভালপোৱা সেই প্ৰদৰ্শন কৰি যি এক মহানতাৰ পৰিচয় দিছে, তাৰ কাৰণে আচলতে তেখেত শলাগৰ পাত্ৰ আৰু তেখেতৰ যি শিল্পী সত্তা, এই শিল্পী সত্তা সদায় সুন্দৰভাৱে উজ্বলি থাকক তাৰ আমি কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।